আমাৰ জুৰিয়াৰ নগাঁৱৰ মাছ আপোনাৰ উজনি সময়ত বিক্ৰী কৰিব নালাগে বুলি মই সামাজিক মাধ্যম যোগে কৈছিলোঁ, যিটো নেকি মোৰ একান্ত নিজৰ কথা আছিলে, নিজাববীয়া কথা আছিলে আৰু তাৰ কথাৰ ভিত্তিত গোটেই অসম জুৰি এক তোলপাৰৰ সৃষ্টি হৈছিলে আৰু আজিও কিছু পৰিমাণে গোটেই অসম জুৰি কিছু তোলপাৰ হৈ আছে। তো সেই কথাটো মোক কোনেও শিকাই দিয়া নাছিলে, মই আৱেগৰ বশৱৰ্তী হৈ ভুলক্ৰমে সেই কথাটো কৈ পেলাইছিলোঁ, যাৰ বাবে মই আজি জুৰিয়া থানাত উপস্থিত হৈ OC মহোদয়ৰ সন্মুখত আহি আমি অনাগত সময়ত আমি এনে সাম্প্ৰদায়িক বক্তব্য বা এনেধৰণৰ বক্তব্যৰ পৰা বিৰত থাকিম বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। হয়, ইতিমধ্যে আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ আৰু বন চাই কৰিছোঁ যে অনাগত দিনত আমি আৰু কেতিয়াও এনে বক্তব্যৰ পৰা বিৰত থাকিম বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। আপোনাৰ এৰাবাৰী বজাৰত যিটো জুৰিয়া থানাত পৰে, তাত ইব্ৰাহিম খলিলুল্লাহ আৰু জেহৰুল ইছলামে স্থানীয় ৰিপৰ্টাৰৰ সন্মুখত বাইক দিছিল যে উজনিত অসমত যেতিয়ালৈকে সংখ্যালঘুৰ ওপৰত অত্যাচাৰ চলি থাকিব তেতিয়ালৈকে বিশেষকৈ এইটো জুৰিয়া অঞ্চলৰ পৰা মাছ ৰপ্তানি মানে পঠোৱা নহয়, উজনি অসমলৈ পঠোৱা নহয় নগাঁও জিলাৰ পৰা। সেই কথাটো এইটো নিউজ ভাইৰেল হোৱাত গোটেই অসমত বিশেষকৈ প্ৰভাৱ পৰে। তেতিয়া লগে লগে আমি দুইজনকে তলব কৰোঁ থানালৈ। আজি ইংৰাজী 28 তাৰিখে এইটো ইব্ৰাহিম খলিলুল্লাহ আৰু জহিৰুল ইছলামক তলব কৰোঁ আৰু তেখেতসকলে আমাৰ ওচৰত এইটো কি কয় এইটো কয় যে এইটো ইব্ৰাহিম খলিলুল্লাহে নিজৰ ভুলটো স্বীকাৰ কৰে আৰু আমাৰ থানাত আমাৰ চিকিউৰিটি অফিচাৰৰ সন্মুখত এটা বন দিয়ে যে তেখেতে যিটো ভুল স্বীকাৰ কৰিছে আৰু আগলৈ এনেকুৱা ভুল নকৰে আৰু ভৱিষ্যতত শান্তি সম্প্ৰীতি বজাই ৰাখিব বুলি তেখেতে প্ৰতিশ্ৰুতিবদ্ধ হয়। তাৰপিছতে আপোনাৰ জহিৰুল ইছলামে তেখেতে আমাৰ সন্মুখত কয় যে তেখেতক এজন স্থানীয় সাংবাদিকে কি কয় এটা ক'ব দিয়াতহে তেখেতে কোৱা বুলি, তেনেকৈ কোৱাত তেখেতে এটা এজাহাৰ সাংবাদিকজনৰ ওপৰত দিয়ে।